আজি এইফালে মই এয়া বইল পাতিছোঁ। বইলটো আচলতে মই এই কাৰণে পাতিছোঁ, আজি সঁচাকৈ মোৰ ঘৰত মিঠাতেল নাই মানে এনেকুৱা নহয় যে মই ডেবল এটাৰ পৰা কপি কৰিছোঁ। মানে কি হ'ল, মোৰ লগত এটা কেছ হৈ গ'ল। যোৱা মাহ মানে আমাৰ সৰহকৈ আনে বাৰু, 5 লিটাৰ মিঠাতেল আনিছিলে, মানে 5টা পেকেট। তো মই ভাবি আছোঁ 4টা পেকেট মই ইউজ কৰিলোঁ আৰু এটা পেকেট আছে বুলি ভাবি আছোঁ। আৰু মই ধুনীয়াকৈ আছোঁ, বিন্দাছ আছোঁ। কাৰণ এতিয়া মোৰ মানুহজনক ক'বলৈও ভয় লাগিছে। এতিয়া দুপৰীয়া 1টা বাজি গ'ল, কিন্তু মই মানুহজনক মিঠাতেল নাই বুলি কেনেকৈ কওঁ। সেইকাৰণে আচলতে বইলটো পাতিছোঁ। মই ভাবি আছোঁ 4টা পেকেট মই ইউজ কৰিলোঁ, কিন্তু মই 5টা পেকেটে ইউজ কৰি দিলোঁ। আৰু মই ভাবি আছোঁ এটা আছে বুলি। মই ধুনীয়াকৈ ষ্ট'ৰ ৰুমত গৈছোঁ আৰু মিঠাতেলৰ পেকেটটো আনিবলৈ। তাত গৈ দেখোঁ মিঠাতেল নাই। মানে মই 5টা পেকেটে ইউজ কৰিলোঁ। মই ইমানেই কথা পাহৰোঁ মানে কি ক'ম আপোনালোকক। এতিয়াতো মোৰ মানুহজনে সদায় মোক কয় যে তুমি বস্তু থাকোঁতেই মোক ক'বা, মানে বস্তু থাকোঁতেই তুমি মোক ক'বা যে এইটো বস্তু নাই বুলি। মানে কি হৈ যায়, কেতিয়াবা এনেকুৱা হৈ যায় মোৰ পাহৰণিত, মোৰ মানে ইমানেই পাহৰোঁ কথা। আপোনালোকৰ বাৰু এনেকুৱা হয় নেকি, পাহৰে নেকি? মই মানে ইমানেই কথা পাহৰোঁ, নাজানো কেলৈ। এতিয়া তাৰ দুখতে এতিয়া মই বইল পাতিবলগীয়া হৈছে। কিন্তু বইল মোৰ মানুহজনেও নাখায়, মোৰ শাহুমাইতো ঘূৰিও নাচায়। এতিয়া মই কি কৰিম, মানে মই মহা বিপদত পৰিলোঁ। আজি প্ৰথম ৰমজানৰ দিনাখন মানে দুপৰীয়া সাঁজটো আমাৰ মিঠাতেল নোহোৱাকৈ এতিয়া মই বইল বনাইছোঁ, কিন্তু মোৰ মানুহজনে বইল নাখায়, মোৰ শাহুমায়ো নাখায়। এতিয়া কি যে কৰিম মই, মানে একদম ভয়ো লাগিছে। মানুহজনক কেনেকৈ কওঁ, মানে এতিয়া ক'বতো নোৱাৰোঁ। মইতো বাৰু খাই ল'ম, মই ভালেই পাওঁ বাৰু খাই, কিন্তু কি কৰিম নাজানো আৰু।